আমাৰ অংগনবাদী কৰ্মীসকল 10 বছৰত কাম কৰাৰ পিছত তেওঁলোকে সুপাৰভাইজাৰ হয় সুপাৰভাইজাৰৰ 25% পদ অংগনবাদী কৰ্মীসকলৰ কাৰণে সংৰক্ষিত আছিল এতিয়া আমি সুপাৰভাইজাৰৰ পদ কৰ্মীসকলৰ বাবে 50% সংৰক্ষণ কৰিম অৰ্থাৎ আইসিডিএছত যিসকল সুপাৰভাইজাৰ থাকে 50% অংগনবাদী কৰ্মীৰ পৰা প্ৰমোশন হ'ব আৰু 50% ষ্টেট লেভেল ৰিক্ৰুটমেন্ট বৰ্ডৰ পৰা ডাইৰেক্টলি ৰিক্ৰুটমেন্ট হ'ব আগতে ডাইৰেক্ট ৰিক্ৰুটমেন্ট 75% আছিল অংগনবাদী কৰ্মী বাইদেউসকলৰ পৰা 25% সুপাৰভাইজাৰৰ পদ পূৰণ কৰা হৈছিল এতিয়া আমি বাইদেউসকলৰ সুবিধাৰ কাৰণে 25ৰ জাগাত 50% আসন বা সুপাৰভাইজাৰৰ পদ আমি সংৰক্ষণ কৰিবলৈ সিদ্ধান্ত লৈছো আমাৰ অসমত যিসকল